অ দেতা, কাপোৰ দিম বুলি বেয়া ঠগন দিলে এবাৰ। এই ঠগন দিয়া নাই অ' ল'ৰা। এই এজেগাত পইচা কেইটামান পাব লগা আছিল, এতিয়া সেই মুখকেইটাই নিদিলে আৰু কি কৰিম এতিয়া কচোন। যোৱাবাৰ বিহুত যিযোৰ কাপোৰ দিছিলে ইফালে তলৰ ফালে নিগনিয়ে কুটিলে। এতিয়া মই সেইযোৰ পিন্ধি কেনেকৈ যাম আৰু, গ'লে আৰু কি হ'ব বুজি পাইছাই নহয়। এবাৰ বিহুত দিয়াযোৰ কথা বাদ দে, এই যোৱা বছৰ দুৰ্গা পূজাটো তোক মই পেণ্ট চাৰ্ট এযোৰ দিছিলোঁ নহয়, সেইযোৰকে পিন্ধি যায় আকৌ নহ'লে। দেতা সেইযোৰ একেবাৰে গোটেই সূতা চূতা ওলাই অৱস্থা নাই, পেণ্টটো চেণ্ডালো গ'ল আৰু। তে হ'ব আৰু, তোমাৰ যদি ঘৰখনৰ সন্মান নাই, মই পেনৰ চেণ্ডাল নোহোৱাকৈ পূজালৈ পিন্ধি যাওঁ আৰু সেইটো পেণ্ট। নহ'লে এটা কাম কৰ, এই মোৰ পেণ্ট দুটামান আছে নহয়, অকণমান তোলে ডাঙৰ হ'ব, তই চিলনি এটা মাৰি মাৰি নহ'লে মাৰক ক চিলনিটো মাৰি দিবলৈ, তেনেকৈ যাচোন। দশমী দিনা কিবা এটা দিয়া ব্যৱস্থা কৰিম যা। দশমী দিনা কাপোৰ দিলে মই কাৰ মূৰটো কৰিবলৈ ক'লে পিন্ধি যাম। অঁ সেইটো হয় অৱশ্যে। বাৰু ৰচোন, মই কিবা এটা চিন্তা কৰোঁ ৰ। দেতা, সেইদিনা বাকচত তুমি 500 টকীয়া নোট কেইটামান থোৱা দেখিছিলোঁ নহয়, সেইকেইটা উলিয়াই পেলাই মোক কাপোৰ এযোৰ দিয়া নহ'লে। হে, তই সেইকেইটা পইচা কেনেকৈ দেখিলি? সেইকেইটা সেয়া গোটৰ মাৰ কিস্তি দিব লাগে, সেয়া লোন লোৱা পইচা। সেইকেইটা দিলে ডাঙৰ কথা হ'ব নহয় হ'ব পাৰে। অহা মাহত নহ'লে একেবাৰে মহিলা সন্থা আহি আমাৰ ঘৰত পাবহি। নহ'লে দেতা, তামোল কেইজোপামান আছে নহয়, তামোল কেইথোকমানকে বেছি দিয়া। বেপাৰীও আছে নহয় আমাৰ ওচৰৰ, সেয়া পুতুকণ খোৱা দোকান আছে নহয়, তামোল পাণৰ দোকান, সেয়া বেছি দিয়া। মুঠতে মোক দেতা আজি সন্ধিয়াৰ ভিতৰত কাপোৰ লাগিব, নহ'লে মই কি কৰিম ঠিক নাই। কি কৰিবি ওলাই যাবি ঘৰৰ পৰা, যা। এই যাব এটা ওলাই গ'লে এইবিলাক বুজা তহঁত ঘৰৰ বুজ। মই কেনেকৈ কৰি ঘৰখন চলাই আছোঁ, আকৌ পূজা বুলি কাপোৰ লাগে, নাই যা কাপোৰ নিদো যা। বুঢ়াক এসেকা দিব লাগিব আজি। ভণ্টি, দেতা মাহঁতে এবাৰো আমাক পূজাত কাপোৰ দিম বুলি ঠগিলে। দাদা, মোক এবাৰ কাপোৰ এযোৰ লগতে চেণ্ডেল এযোৰ দিম বুলি কৈছিলে, মোৰ চেণ্ডেলযোৰ ফাটি গৈছেগৈ, তাকো নিদিলে। হ'ব দে, আমি এবাৰ পূজা চাব নাযাওঁ দে, মাহঁতৰ চাগে কিবা পইচা পাতি অসুবিধা হৈ আছে।